নমস্কাৰ, মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈছোঁ আপোনালোকে গুণোৎসৱ ইভালুৱেশ্যন ৰিপৰ্ট 2024 টো কেনেকৈ ডাউনলোড কৰিব পাৰিব। প্ৰথমতে আপুনি গুণোৎসৱ ইভালুৱেশ্যন ৰিপৰ্টটো ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে আপুনি প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈখিনি আপুনি সাৰ্চ অপশ্যনত গৈ তাতে সাৰ্চ অপশ্যনত যাব। সাৰ্চ অপশ্যনত গৈ আপুনি গুণোৎসৱ বুলি সাৰ্চ কৰিব। গুণোৎসৱ সাৰ্চ কৰাৰ লগে লগে গুণোৎসৱ এপটো আহি যাব। আপুনি তাতে লিখিব চাব 500+ বুলি সাবস্ক্ৰাইবাৰ বুলি এটা অপশ্যন আছে। সেইটো গুণোৎসৱ এপটোত আপুনি সোমাই যাব। সোমোৱাৰ পিছত তাতে ইনষ্টল আহিব। আপুনি ইনষ্টল কৰিব ল'ব। %100% ইনষ্টল হৈ যোৱাৰ পিছত সেই এপটো আপুনি অপেন কৰি ল'ব। অপেন কৰাৰ পিছত অপেন হোৱাত অলপ সময় লাগে। অপেন হৈ গ'লে তাতে দেখিব আপুনি ষ্টেট লগইন, ডিষ্ট্ৰিক্ট লগইন, ব্লক লগইন, স্কুল লগইন আৰু ই লগইন বুলি 5টা অপশ্যন পাব। তাতে আপুনি স্কুল লগইন হ'লে স্কুল লগইনত যাব। স্কুল লগইনত গৈ তাতে আপোনাৰ স্কুলৰ যিটো ইউডাইছ কোড আছে ইউডাইছ কোডটো আপুনি ওপৰত ইউডাইছ কোডটো এণ্টাৰ কৰিব। আৰু তলতে শিক্ষা সেতুৰ যিটো পাছৱৰ্ড আছে আপুনি সেই পাছৱৰ্ডটো দিব লাগিব। শিক্ষা সেতুৰ পাছৱৰ্ডটো দিখিনি আপুনি তাতে লগইন কৰি ল'ব। লগইন মাৰাৰ পিছত আপুনি চাব তাতে আপোনাৰ জিলাৰ নাম, ব্লকৰ নাম, ক্লাষ্টাৰৰ নাম আৰু স্কুলৰ নাম লিখা আছে। তাতে আপুনি একেবাৰে ওপৰত থকা 3টা দাগ থকা তাতে ক্লিক কৰিব। ক্লিকত গৈ তাতে গৈখিনি আপুনি বিভিন্ন ধৰণৰ ৰিপৰ্ট পাব। তাতে 2025ৰ স্কুল ইভালুৱেশ্যন ফৰ্ম পাব। এক্সটাৰ্নেল ইভালুৱেটৰ স্কুল ইভালুৱেশ্যন ৰিপৰ্ট 2025 পাব। তাতে আপুনি এক্সটাৰ্নেল ইভালুৱেটৰ অবজাৰভেশ্যন ৰিপৰ্ট 2025 পাব। আৰু তাতে আপুনি এক্সটাৰ্নেল ইভালুৱেশ্যন অবজাৰভেশ্যন ৰিপৰ্ট 2024 পাব, যিটো আমাৰ 5 নম্বৰ অপশ্যনত আছে। তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰিখিনি আপুনি তাতে আপোনাৰ পুৰণা ইজনীৰ নাম জানিব পাৰিব, নিজৰ স্কুলৰ নাম, নিজৰ স্কুলৰ ডাইচ কোড আৰু নিজৰ ক্লাষ্টাৰ সকলোৱে লিখা থাকিব। আৰু লগতে তাতে আপোনাৰ এৰিয়া অফ অবজাৰভেশ্যন গুণোৎসৱৰ ইজনীয়ে আপোনাৰ এৰিয়া আৰু বিদ্যালয়ত কেনেকৈ অবজাৰভেশ্যন কৰি ৰিপৰ্টবিলাক দিছে সেইটো আপুনি তাতে চাব পাৰিব। আৰু এইদৰেই বন্ধুসকল আপোনালোকে ইভালুৱেশ্যন ৰিপৰ্টটো চাব পাৰিব। আৰু এইদৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আপোনালোকে আশা ৰাখিলোঁ।